Hello student, Light of Education channel পুনৰবাৰ তোমালোকক স্বাগতম জনাইছো। আজি আমি লৈ আহিছো দশম শ্ৰেণীৰ গণিতৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এইবিলাক যিবিলাক মই দেখাই দিম সেইবিলাকৰ পৰা তোমালোকৰ গণিতত কমন থাকিব আৰু তোমালোকে কিতাপখন উলিয়াই লবা আৰু টিক মাৰ্ক কৰি লবা আৰু মই যিখিনি সিলেক্ট কৰি দিম এইখিনি তোমালোকে কৰিবা। ইয়াৰ পৰা এমসিকিউ আৰু থিওৰি কোৱেশ্চন বিলাক ইয়াৰ পৰা কমন পৰিব তোমালোকৰ। তোমালোকে গণিত কিতাপ উলিয়াইলা। আজি আলোচনা কৰিম পুনৰ আলোচনা ৰিভিজনৰ প্ৰথম যেটো খণ্ড এটো আজি আলোচনা কৰিম। পুনৰ আলোচনা যেটো ৰিভিজন এটো প্ৰথম খণ্ড পেজ নম্বৰ তোমালোকে পেজ নম্বৰ 2 উলিয়াই লোৱা। 2 নম্বৰ পেজৰ উদাহৰণ 5 টো চাবা তোমালোকে। তাৰ পিছত পেজ নম্বৰ 3 উলিয়াই লোৱা। পেজ নম্বৰ 3 কোৱেশ্চন নম্বৰ 1 চাবা, question number 2 চাবা, question number 3 চাবা আৰু question number 4 চাবা, question number 5 চাবা। পেজ নম্বৰ 4 উলিয়াই লোৱা। 4 নম্বৰ পেজ উলিয়াই লোৱা। দ্বিতীয় খণ্ড বৰ্গ আৰু বৰ্গমূল স্কয়াৰ এণ্ড স্কয়াৰ ৰুট। ইয়াতে যেটো নম্বৰ 4 দিয়া আছে বৰ্গমূলৰ বৰ্গৰ বিপৰীত যেটো প্ৰতিক্ৰিয়া এইটো 4 নম্বৰ আৰু 5 নম্বৰ যেটো দিয়া আছে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ বর্গ মূল দুটা থাকে, এটা ধনাত্মক আনটো ঋণাত্মক। মান হিচাপে দুইটা মান যেনে 49 এর বর্গমূল দুটা 7 আৰু -7। নেক্সট পেজ নম্বৰ 5 উলিয়াই লোৱা। ইয়াতে কোৱেশ্চন নম্বৰ 4 চাবা। 4 টো ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 4। তাৰ পিছত কোৱেশ্চন নম্বৰ 8 টো চাবা। 8 to বেছি ইম্পৰ্টেন্ট। কোৱেশ্চন নম্বৰ 8 হেছ মাৰ্ক দিয়া কেটা তোমালোক অলপ বেছি ভালকে চাবা। তাৰ পিছত কোৱেশ্চন নম্বৰ 11 ৰ এ চাবা আৰু বি চাবা। নেক্সট পেজ নম্বৰ 6 ৰ সি চাবা, ডি চাবা আৰু ই চাবা। পেজ নম্বৰ 7 ইয়াৰে কোৱেশ্চন নম্বৰ 4 চাবা, question number 5 চাবা। next question number 9 চাবা, তাৰ পিছত 10 চাবা, তাৰ পিছত 11 ৰ a চাবা, b চাবা, c চাবা, d চাবা, e চাবা। এইবিলাক ইম্পৰ্টেন্ট হয়। next page number 8 উলিয়াবা। 8 ৰ question number যেটো 3 দিয়া আছে তলত question number 3 চাবা। question number 3 only 4 to চাবা। 4 ইম্পৰ্টেন্ট হয়। next page number 9 উলিয়াই লোৱা। ইয়াৰে question number 9 টো চাবা, এটো very important। question number 8 চাবা, এটো বহুত বেছি important। question number 9 চাবা আৰু এটো লিখি দিছো question number 8 টো very important বুলি। এটো important হয়, তোমালোকে চাবা এটো ভালকে। next question number 11 চাবা। question number 11 চাবা। 11 ৰ a চাবা, b চাবা, c চাবা। এইবিলাক most important হয়। ইয়াতে লিখি দিছো, লিখি দিয়া আছে most important বুলি। এইবিলাক ভালকে চাবা তোমালোকে। next page number 10 ৰ d চাবা, e চাবা। তাৰ পিছত এইটো চেপ্টাৰত যিখিনি উৎপাদক বিশ্লেষণ ফেক্টৰাইজেশ্যন যিখিনি আছে সেইখিনি তোমালোকৰ নালাগে। যিখিনি দেখাই দিছো পুনৰ আলোচনাত ৰিভিজনত এইখিনি কৰিলে তোমালোকৰ হৈ যাব আৰু বেলেগ একো কৰিব নালাগে। আৰু মই যিখিনি দেখাই দিম সেইখিনি ভালকে পঢ়িবা আৰু তাৰে ভিতৰৰ পৰা কোৱেশ্চন তোমালোকৰ আহিব।